বিবাহিতা মহিলাসকল সাৱধান হওক, কোনো কাৰণতে পৰপুৰুষৰ সৈতে প্ৰেম নকৰিব। আপুনি যদিহে বিবাহিতা মহিলা তেনেহলে এই খবৰ আপোনাৰ বাবে, কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰি উল্লেখ কৰিছে, UCC আহিলে অসমত সম্পূৰ্ণৰূপে বন্ধ হ'ব অবৈধ প্ৰেম, সম্পূৰ্ণৰূপে অবৈধ প্ৰেম বন্ধ কৰা হ'ব। না পুৰুষ না বিবাহিতা মহিলা কোনো হাৰি যাব নোৱাৰিব। এটা মাত্ৰ ভুল কৰিলে চিধা যাব লাগিব জেল, 7 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। সেয়া লাগিলে পুৰুষে হওক, সেয়া লাগিলে মহিলাই হওক। আমি ক'ব বিচাৰিছো পুৰুষৰ ক্ষেত্ৰত যেনেধৰণে আইন অনা হৈছে UCC সমান্তৰালকৈ মহিলাৰ ক্ষেত্ৰতো একে আইন প্ৰযোজ্য হ'ব, অৰ্থাৎ কোনো মহিলাই পৰপুৰুষৰ সৈতে প্ৰেম কৰিব নোৱাৰিব, অবৈধ প্ৰেমত লিপ্ত হ'ব নোৱাৰিব। যদিহে মহিলাগৰাকীৰ বিৰুদ্ধে, বিবাহিতা মহিলাগৰাকীৰ বিৰুদ্ধে যদি ভুক্তভোগী স্বামীয়ে গোচৰ ৰুজু কৰে তেনেহলে এই ক্ষেত্ৰত কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব সেইগৰাকী মহিলা যিয়ে নেকি অবৈধ প্ৰেমত জড়িত থাকে। এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি জনাই আছো যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, UCC আহিলে অসমত বন্ধ হ'ব সম্পূৰ্ণৰূপে অবৈধ প্ৰেম। পুৰুষে নহয় মহিলাৰো থাকিব নোৱাৰিব অবৈধ প্ৰেম, কেৱল মাত্ৰ পুৰুষে নহয় মহিলাৰো অবৈধ প্ৰেম থাকিব নোৱাৰিব। কোনো বিবাহিতা মহিলাৰ থাকিব নোৱাৰিব দুজন স্বামী, আৰু ধৰা পৰিলে অবৈধ প্ৰেম কৰা মহিলাগৰাকী যাব লাগিব জেল চিধা।